মোলৈও নোটিছ আহিছে। তো আমাক যোৱা 21 আগষ্টত আমাক উচ্ছেদৰ জাননী প্ৰদান কৰিলে। জাননী পোৱাৰ পিছত আমি সকলোৱে হতবাক হৈ গ'লোঁ যে যিহেতু আমি ইয়াত আজি 70 বছৰৰ পৰা বসবাস কৰি আছোঁ, এই জেগাতে আমাৰ জন্ম, ইয়াতে আমাৰ বহুতে মৃত্যু হৈছে আমাৰ পূৰ্বপুৰুষসকলে। ইয়াত এটা কবৰস্থানো আছে, ৰাজহুৱা কবৰস্থান। ৰাজহুৱা মানে এইটো আঞ্চলিক কবৰস্থান, এই গোটেই অঞ্চলৰে মানুহখিনিক তাত কবৰ দিয়া হয়। তো যি নহওক, এতিয়া কথা হ'ল ইমান দিনৰ পৰা এটা পুৰণা বসতি স্থানটো নিমিষতে ছাৰখাৰ হৈ আছে। তো মানুহ বহুত আৱেগিক হৈছে, মই নিজেও আৱেগিক হৈছোঁ, যিহেতু মোৰ নিজৰো ঘৰটো গৈছে। মোৰ ঘৰ যোৱাটোতো বেছি ডাঙৰ কথা নহয়, কিন্তু মই যদি ৰাইজৰ এজন প্ৰতিনিধি হৈ ৰাইজক যদি মই বচাব পাৰিলোঁ হয়, অন্ততঃ মোক নিজক ভাল লাগিলে হয়। আপুনি কোন পঞ্চায়তৰ? মই জৰাবাৰী গাঁও পঞ্চায়তৰ উপসভাপতি হওঁ। তো এতিয়া আপুনি ঘৰ দুৱাৰ ভাঙি হয় নিশ্চয়, এতিয়া উপায় নাই আৰু ভাঙিব লাগিব, যিহেতু 15 দিনৰ সময় দিছে, সময়ো বেছি এটা হাতত নাই। ইয়াৰ পৰা ক'ত যাব? এতিয়া মই ধৰক মোৰ এডোখৰ মাটি লোৱা আছিলে, মই তাত শ্বিফ্ট হৈছোঁ, বা দুই এঘৰ যাৰ মাটি অলপ চলপ ইফাল সিফালে লোৱা আছিলে তেওঁলোকে শ্বিফ্ট হৈ আছে। যাৰ মাটি নাই এওঁলোকে ক'ত যাব? মেইন কথাটো হ'ল এইটো। চৰকাৰে উচ্ছেদ কৰি আছে, কৰক, আমাৰ তাত বাধা নাই, কিন্তু মানুহখিনিক পুনৰ সংস্থাপিত কৰিব লাগিছিল। আগত তেওঁলোকক সংস্থাপিত কৰিব লাগিছিল, তাৰ পাছত উচ্ছেদটো কৰিব লাগিছিলে, কিন্তু গভৰ্ণমেণ্টে উল্টা কৰি আছে। মানুহখিনিক উচ্ছেদ কৰিব লাগে, কৰি আছে। এতিয়া মানুহখিনি যাব ক'ত, সেই চিন্তাটোতো গভৰ্ণমেণ্টে কৰা নাই। গভৰ্ণমেণ্ট এটাই কি কৰিব লাগে, জনসাধাৰণৰ হিতৰ কাম কৰিব লাগে, কিন্তু হিতৰ বিপৰীতে কাম কৰি আছে এইটো চৰকাৰে। কিন্তু এতিয়া চৰকাৰকে কি দুখ দিম, চৰকাৰৰ ময়ো এজন অংশ হওঁ। তো মোক নিজকে আজি বেয়া লাগি আছে। আমি ইমান ৰিকুৱেষ্ট কৰিলোঁ, গোটেই ঘূৰিলোঁ, MLA MP যিমান আছে চব ঘূৰিলোঁ। এতিয়া আমাৰ এটা কথা কি, ধৰক আমি চবেই আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা আজি 70 বছৰ আমাৰ জন্ম যিমান বছৰ হৈছে, আজি ধৰক মোৰ 30-35 বছৰ হৈছে, কিন্তু ইমান দিনৰ ভিতৰত আমি এতিয়ালৈকে আমাৰ ইয়াত কোনো ধৰণৰ এটা সংঘৰ্ষ তেনেকৈ দেখা নাই যে আমাৰ অসমীয়া মানুহৰ লগত তেনেকৈ কোনো ধৰণৰ সংঘৰ্ষ নাই। তো ইমান এটা শান্তিপূৰ্ণ জেগাত এই বিশৃংখলতাটো আহিবই নালাগিছিলে। এতিয়া চৰকাৰে কি ভাবি কৰিলে, ঠিক আছে কৰক। এতিয়া চৰকাৰৰ লগততো আমি সাধাৰণ জনসাধাৰণে বাধা দিব নোৱাৰোঁ। তো গতিকে আমাৰ মানুহখিনিক পুনৰ সংস্থাপিত কৰিব লাগে, সেইটোৱে আমাৰ ফালৰ পৰা